ডিব্ৰুগড় সমষ্টিৰ পৰা পঞ্চমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে যি মোক টিকেট দিলে, মই ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াক মই বিশেষভাৱে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ডিব্ৰুগড়খন, অসমখন আৰু দেশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মোৰ যিখিনি কৰণীয় আছে সেইখিনি কৰাৰ পৰিকল্পনাৰে মই ডিব্ৰুগড়বাসীৰ ওচৰত যাম আৰু ডিব্ৰুগড়বাসীৰ ওচৰত গৈ মই মোক পুনৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড়বাসীৰ ওচৰত আহ্বান জনাম। যোৱা 20টা বছৰে মই ডিব্ৰুগড় সমষ্টিৰ লগত কি ধৰণে জড়িত হৈ আছোঁ আজি মোৰ সাংবাদিক বন্ধুসকলে খুব ভালকৈ উপলব্ধি কৰিব পাৰে। ইয়াত সকলোখিনি কথা ক্ৰিষ্টেল ক্লিয়াৰ, সকলোখিনি কথা জানে। মই পুনৰবাৰ ডিব্ৰুগড় ৰাইজৰ ওচৰলৈ যাম আৰু ডিব্ৰুগড়বাসী ৰাইজক পুনৰবাৰ ডিব্ৰুগড়খন আৰু সৰ্বাংগীন ধুনীয়া কৰাৰ ক্ষেত্ৰত আৰু কাম কৰাৰ ক্ষেত্ৰত আৰু সামাজিকভাৱে সমাজখনৰ অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাত উন্নয়ন কৰাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা ল'ম, য'ত থাকিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ। আৰু পুনৰবাৰ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মোৰ ফালৰ পৰা মই তেখেতক বিশেষভাৱে এটা সেৱা জনাইছোঁ, কাৰণ তেখেতে মোক এই ডিব্ৰুগড় সমষ্টিৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত আৰু ডিব্ৰুগড়ৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত যি ভূমিকা তেখেতে গ্ৰহণ কৰিলে, যি ধৰণে তেখেতে সহায় সহযোগিতা আগবঢ়ালে আৰু ৰাজনৈতিকভাৱে তেখেতে মোক যিমান তেখেতে মোক চালে আৰু মই এই কথাটো মোৰ জীৱনলৈ মই নাপাওঁ, ৰাজনীতিত থাকোঁ নাথাকোঁ ক'ব নোৱাৰোঁ, কিন্তু মই জীয়াই থকা দিনলৈকে মোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই মনত ৰাখিম। কোনো প্ৰতিদ্বন্দ্বীকে সৰু বুলি নাভাবোঁ। মোৰ এগেইনষ্টত যি উঠিছে তেওঁ পাব্লিচিটি কৰিব, ময়ো পাব্লিচিটি কৰিম আৰু মোৰ যিখিনি কৰণীয় আছে, যেনেকৈ যাব লাগে গত 20টা বছৰত মই যি ধৰণে গৈছিলোঁ সেই তেনেকৈয়ে মই সদায় ৰাইজৰ ওচৰলৈ যাম। এটা বিশেষ ছিগনিফিকেণ্ট আছে, আজি আপোনালোকে শুনি ভাল পাব। এই সমষ্টিটোৰ পৰা আগতে ৰমেশ বৰুৱা ডাঙৰীয়া 4বাৰ বিধায়ক হৈছিল আৰু কেশৱ গগৈ ডাঙৰীয়াও 4বাৰ বিধায়ক হৈছিল। আৰু এতিয়া মই পঞ্চমবাৰৰ কাৰণে মই আজি ৰেকৰ্ড, এইটো মোৰ কি হ'ল, তেখেত আগৰ 2টা ৰেকৰ্ডকে ভংগ কৰা হ'ল মোৰ এইবাৰ মই পঞ্চমবাৰৰ কাৰণে কৈছোঁ। বাকী 2জন যি আছিলে তেখেতলোকৰ 2জন 4বাৰ আছিলে আৰু মোৰ এইবাৰ পঞ্চমবাৰত মই ভৰি দিছোঁ। কিমান ভোটত জয় হ'ম বুলি আপুনি এনে আশা প্ৰকাশ কৰিছে? চবৰে এটা এজামশ্যন থাকে, তথাপিও মোৰ এটা চিন্তাধাৰা আছে যে মই যিটো লিখি শুনি দেখি বুজিছোঁ, যিটো মোৰ এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চত মই 60,000 প্লাছত মই এইবাৰ ডিব্ৰুগড় সমষ্টিৰ পৰা জয়লাভ